মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰথমবাৰৰ বাবে আমাৰ নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে যিকোনো চৰকাৰী হস্পিটেলত প্ৰথমবাৰৰ বাবে মিৰ্গী ৰোগৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে 5 দিন আগত এইমছ গুৱাহাটীত। এইটো নৰ্থ ইষ্টৰ প্ৰথম চৰকাৰী হস্পিটেলত এপিলেপসি বা মিৰ্গী ৰোগৰ কাৰণে অপাৰেশ্যন সম্পন্ন কৰা হৈছে। জনাবলৈ পাই এইকাৰণে সুখী হৈছোঁ, ইয়াত এই অপাৰেশ্যনৰ কাৰণে অকল এজন মানুহৰ দৰকাৰ নহয়, বহুত কেইজন ডক্টৰৰ টিমৰ দৰকাৰ হয়। নিউৰলজিষ্ট, নিউৰ'চাৰ্জাৰী, ৰেডিঅ'লজিষ্ট, নিউৰ'চাইকলজিষ্ট, বহুত এক্সপাৰ্টিজৰ দৰকাৰ হয়। আৰু এই অপাৰেশ্যন সম্পন্ন কৰা গোটেইকেইজন এক্সপাৰ্টিজ আমি এইমছ গুৱাহাটীৰে হয়। গোটেইকেইজনে মিলি এই অপাৰেশ্যন সম্পন্ন কৰা হৈছে। আৰু এইটো মই ভাবোঁ নৰ্থ ইষ্টবাসীৰ কাৰণে সুখবৰ, কাৰণ যি এটা ডাঙৰ ট্ৰিটমেণ্ট গেপ আছিলে, আমাৰ বহুতো পেচেণ্ট নৰ্থ ইষ্টৰ পেচেণ্ট যিখিনি ঔষধ দি মিৰ্গী ৰোগ যিখিনি ঔষধ দি ঠিক নহয়, সেইখিনি বাহিৰৰ হস্পিটেলত গৈ ট্ৰিটমেণ্ট কৰাব লাগিছিলে, অপাৰেশ্যন কৰাব লাগিছিলে, সেইখিনি আমি ইয়াতে কৰিব পাৰিম। আৰু বাহিৰলৈ যোৱাৰ সেই কষ্ট খৰচ সেইখিনি হয়তো আমি কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পাৰিম। আগতে যিবিলাক আমাৰ পাব্লিছ ডাটা আছে, সেই ডাটা মতে 100জন মিৰ্গী ৰোগীৰ যদি অপাৰেশ্যন দৰকাৰ হয়, যাক অপাৰেশ্যন দি সহায় কৰিব পৰা যায়, তাৰে ভিতৰত মাত্ৰ 2গৰাকীহে অপাৰেশ্যন হ'ব পাৰিছে। এই ডাঙৰ ট্ৰিটমেণ্ট গেপ এতিয়াও আমাৰ গোটেই ভাৰতবৰ্ষত এক্সিষ্টেণ্ট আছে। আৰু নৰ্থ ইষ্টত যিকোনো চৰকাৰী হস্পিটেলত নিজা টীম লৈ এতিয়ালৈকে তেনেকুৱা অপাৰেশ্যন সম্পন্ন কৰিব পৰাই হোৱা নাছিলে। এতিয়া আমি আমাৰ এইমছ গুৱাহাটীত এইটো আৰম্ভ কৰিছোঁ, হয়তো সকলোৱে ইয়াৰ পৰা লাভান্বিত হ'ব। যিকোনো মিৰ্গী ৰোগীক আমি সমাজত বহুত হেয় প্ৰতিপন্ন কৰা হয়, বহুতৰ চাকৰি হেৰাব লগা হয়, বহুতৰ বৈবাহিক প্ৰব্লেম হয়, বহুতৰ বিয়া নহয়। এইবিলাক আচলতে এটা মানসিক ট্ৰমা হয়। মিৰ্গী ৰোগী সম্পূৰ্ণৰূপে সুস্থ কৰিব পৰা যায়। বহুত সংখ্যক এবাউট 50% মিৰ্গী ৰোগীক ঔষধ দিয়ে সুস্থ কৰিব পৰা যায়। বাকী যি 50% যিখিনি ঔষধ দি সুস্থ কৰিব পৰা নাযায়, তাৰে ভালেসংখ্যক মিৰ্গী ৰোগীক আমি অপাৰেশ্যনৰ দ্বাৰা সুস্থ কৰিব পৰা যায়। গতিকে তেনেকুৱা ধৰণৰ পেচেণ্ট, তেনেকুৱা ধৰণৰ বেমাৰী যদি আপোনালোকৰ ওচৰে পাঁজৰে যিকোনো যোনেই মেছেজটো চাই আছে, তেখেতসকল যদি এইমছ গুৱাহাটীলৈ আহে, আমি তেখেতসকলক লাভান্বিত কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিব পাৰিম। গোটেইখিনি সা সৰঞ্জাম, কাৰণ এই অপাৰেশ্যনটো কৰাৰ কাৰণে এনেকুৱা নহয় আজি পেচেণ্টগৰাকী আহিলে কালি অপাৰেশ্যন কৰিব পৰা যাব। তেখেতক প্ৰথম 6-7 দিন তেখেতক পৰীক্ষা নিৰীক্ষা কৰা হয়, ব্ৰেইনৰ কোনটো এৰিয়াৰ পৰা মিৰ্গী আহি আছে, সেইখিনি এৰিয়াত অপাৰেশ্যন কৰিলে পেচেণ্টৰ একো নতুন প্ৰব্লেম নহয়, পেচেণ্টৰ যাতে একো লছ নহয়, সেইখিনি আমি আগতে ঠিক কৰি ল'ব লাগিব। তেতিয়াহে পেচেণ্টগৰাকী চাৰ্জাৰীৰ কাৰণে ফিট হয়। এনেকুৱা নহয় যে যিকোনো মিৰ্গী ৰোগী বেমাৰীকে অপাৰেশ্যন কৰিব পৰা যায়। চ' এই পৰীক্ষা নিৰীক্ষাখিনি কৰাৰ পিছত তাৰপিছত আমি নিউৰলজি, ৰেডিঅ'লজিৰ ফালৰ পৰা হাই কোৱালিটি স্কেন কৰা হয়, তাতে কিবা আছে নেকি সেইখিনি চোৱা হয়, তাৰপিছতহে অপাৰেশ্যন কৰা যায়। আৰু তাৰ কাৰণে যিমানখিনি সা সৰঞ্জাম মেচিনছৰ দৰকাৰ আছে, গোটেইখিনি আমাৰ ইয়াতে উপলব্ধ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।